मैंने बा राइज उलालो मजा गाड़ी स्टार्ट হৈ গল वार्म अप চলি আছে গাড়ী गुड मॉर्निंग राइज আৰু আজি আমি বছৰৰ প্ৰথমটো ট্ৰিপ কৰিবলৈ গৈ আছো সূৰ্যোদয়ৰ আৰে মোৰ নাম মনস্মিতা মোৰ নামটো হল জিন্তু সকলোকে স্বাগতম জনাইছো আমাৰ অন্যটি ব্লগলে আশা কৰো আপোনালোক সকলোৱে ভালে আছে আমাৰ মজা তাতে আৰু ফুৰিব গৈ আছো জানে আপোনালোকে ডাবল মজা বলক এতিয়া আমাৰ লগত যাত্ৰা আপোনালোকৰ আৰম্ভ হৈ যাওক দেখি यस আগমন হৈছে মানে খাও এতিয়া মন নাই খাব খাব মোবাইল নালাগে খাওলদত বল হল হাৱা চেক yes boss আও oh sorry I'm sorry okay एकदम मजा লাগিছে ৰে আহি পালুই আৰু লাহে আৰু পামে ন ডেস্টিনেশন আমাৰ yes আমি কেনে গৈছো কোন টানেল ডাইভাৰশন ল'ব লাগিব আমি গৈ আছো ইয়া ৱে টু হাফলং নেফালি যাব লাগিব এতিয়া মজা অফৰোডিং হৈ আছে ন ওয়াও চলি যাব লাগিব বঢ়িয়া ধুনীয়া ৰোড ওলাইছে গাড়ী চলাই কেনে পাইছ মজা লাগিছে सडनली हुर्स के ऊपर उठल रे हुर्स के ऊपर उठल अरे जरा नजारा सना केनका धुनिया नजारा मोर मुखे मुखे तो কৈ থাকিব দিয়া নাই তো नजारात नजर দিব লাগে থু থু নজরে বিদে কি বুগি দেখা মুখৰ ভিতৰত মই নাৰ্ভাস এই যাচোন হুদিয়া কি খাও পাই ও নার্ভাস ম্যান মুখ কয় আৰু এই লেকচাৰ আছে হাত আছে ভাত আছে নাই ভাত আছে ফটোৱা আমি আছো ইয়াতে জতিংগা ভিলেজত আহি পালে মানে ওয়েলকাম লিখা আছে ইয়াত আৰু আমি এতিয়া ভাত খাম না ওকে কোন ঘৰ উঠিছ এইখন Thank you. Can I? मैं भूख लगी ना तो ब्रेकफास्ट करा नसली आज ये हमारे यहाँ खाना भात तो एक ले भात कितना खाई ভাল লাগিছে না মজা ভাল লাগিছে মজা আৰু ইমান সিম্পল হয় বহুত ভাল লাগিছে পেটটো শান্তি লাগি গৈছে মানে পুৰা শান্তি লাগিছে মোৰ ইমানে শান্তি লাগিছে না বঢ়িয়া লাগিছে কোনিয়া লাগিব এতিয়া 3.2 কিলোমিটাৰ গৈ থাক হ্যাপি বহুত হ্যাপি ন ডেস্টিনেশন ভালো ন খুব ধুনিয়া লাগি আছে দে নজৰাটো ৰাতিপুৱা আৰু মজা লাগিব ইয়াত থৈ দিম গাড়ীখন আমি এতিয়া ওপৰলৈকে গৈ আছো ফাৰ্ষ্ট ফ্লৰত ন আহি পালোই বলক আমি আহি পাই গলো ৰাইজ কৈছিলো ডিমা হাছাউত আহিছো বুলি আৰু এতিয়া হোটেল পাই গলো আৰু হোটেলখনৰ নাম হ'ল যে নাও ৰাইখো হোটেল ৰিলেক্স লাগিছে আৰু ৰুমটো চাকচোন কেনেকুৱা ধুনীয়া পৰিপাতি তেওঁলোকৰ ৰুম আৰু এইটো হ'ল যে ৱাশৰুমটো মানে গোটেইখিনি একদম আৰু সবতকে ফেভৰেট পাৰ্টটো মই দেখুৱাই আছো আপোনালোকে বেলকনিখন চাওক উফ মজা আৰু ভিউটোৰ কথা কি কম আৰু তাতকৈ ভাল লগা কথা গাড়ী পাৰ্কিং একদম চকুৰ সন্মুখতে পাই গৈছো ৰাতিপুৱা হলে আৰু বেছি ভাল লাগিব যেন পাইছো আৰু যেন হক ৰাতিপুৱা ভিউটো ইয়াৰ পৰা দেখুৱাম আপোনালোকক ভালকে এতিয়া কৰবাত ওলাই যাম নে অকমান ৰেষ্ট কৰো আজি তোৰ যি ইচ্ছা মই এনি টাইম ৰেডি হোম মিনিষ্টাৰৰ কথা হ'ব হেনে নহয় यस হ'বই লাগিব তো গাড়ী চাবনে লৈছা ব্ল্যাক কফি আছে নে কফি কফি আছে আমাৰ এইটো 213 এতিয়া ক'ত যাই স্যাৰ ঠাণ্ডা নাই বুলি আছিল বাহিৰত ঠাণ্ডা আছে অলপ মানে হিমান নাই কিন্তু আছে আৰু সেইফালে জুই পৰাই আছে যাবি নেকি ফালে ক'ত ফালে জুই পৰাই আছে
মজা লাগিছে বাহিৰত ওলাইছে हेलो जी 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 की करिलो ऊपर खेबे नहीं रखबे ইয়াতে খাও নেকি ভাগৰ লাগিছে টোপনি ধৰিছে মোৰ তামা काम कीजिए ना यहां पे दे दीजिए ना रूम पे अगर हो सके तो টোপনি লাগিছে মোৰ আহি গ'লে আমাৰ খানা আজি পোলাও দিছিলোঁ এয়া দালি আচাৰ দিলে এয়া পিঁয়াজ জলকীয়া এইটো ভাজি এটা আৰু এইটো পনীৰ খালোঁ খানাটো বহুত মজা আছিল আৰু এতিয়া একদম ফ্ৰেছ হয় শু আৰু বহুত ভাগৰ লাগিছে এইফালে চৰ্দি কৰি আছে ঐ চৰ্দি আল্লাহ আৰু তুহু বৰ একেবাৰে গৰম পানী দি গা নুধায় ঠাণ্ডা পানী দি একদম বৰ একেবাৰে টেবল দিব দিয়ক ৰাইজ শুই থাকোঁ আৰু এতিয়া বহুত ভাগৰো লাগিছে টোপনিও ধৰিছে বাই কালি ৰাতিপুৱা লগ পাই আছোঁ গুড মৰ্ণিং আৰু বইটো খুলিলোঁ Bareil Range. Oh my god. এইটো ভিউ চাবৰ কাৰণে মই সোনকালে হাৰ পাই গ'লোঁ ভাবা আৰু অলপ শুই থাকিব পাৰিলোঁ হয় কিন্তু কথাটো হ'ল যে সিমানো সোনকাল নহয় 6টা বাজিছে বাট 7টামান উঠিলোঁ হয় সেইফালে এতিয়াও কুঁৱলী আছে ধুনীয়া লাগিছে কি ধাং ধুং মাৰি আছা মই গা পা ধুই ৰেডি ৰাইজ আৰু এতিয়া চাহ খাবৰ কাৰণে বহি আছোঁ চাহ এতিয়া দিম বুলি কৈছে তো সেইকাৰণে ৰখি আছোঁ আৰু গৰম পানী খালোঁ আৰু সেই মানুহজনে সেইফালে ক'বাৰ কিবা কৰি আছে টাং টুং টাং ব্ৰেকফাষ্ট খাব বহিয়ে ল'লে আমাৰ ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্টৰ ভিউটো চাওক ৰাইজ অ' মা কি ক'ম আৰু কি খানা দেখা পোৱাৰ লগে লগে জমনি আৰু দে বাই হোটেল ওলালোঁ আমি এতিয়া যাব কাৰণে এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট কিন্তু আমি এতিয়া ঘূৰিম মানে ফুৰিম মানে আমাৰ জাৰ্ণিটো অব্যাহত ডিমা হাছাৰ অকণমান এক্সপ্ল'ৰ কৰিম আৰু ডিমা হাছাৰখন ন ভাল লাগিছে যোৱাকালিৰ পৰা এইখন এই যে ট্ৰেইন বিস্তাৰমখন চাগে এইফালেদি আহে ট্ৰেইন যোৱা ৰাস্তা এইটো চাওঁ কেনেকৈ আহে পাহাৰৰ দাঁতিৰে চাওঁ মই দেখাই দি আছোঁ আপোনালোকক মই দেখাই দি আছোঁ আপোনালোকে চিন্তা নকৰিব কেলৈ চিন্তা কৰিব লাগে মই আছোঁ নহয় দেখাবলৈ এইটো চাওক এইখন দেখিছে আপোনালোকে দেখা নাই চাগে ন মই অলপ ডাঙৰ কৰি দিছোঁ অলপ ঠিক আছে এতিয়া মোক যে ইমান ডাঙৰকৈ দেখালে একদম ধুনীয়া লাগিছে ধুনু বল নাযাওঁ এতিয়া বল বেলেগ পাহাৰে ক'ত উঠাই থৈ দিছে তই মোক গাড়ীখন কি পাৰ্কিং কৰিছে নাচাওঁ মই দৰকাৰ নাই টিকেট ল'ব আৰু ইয়াতে পাৰ্কিং হৈ গ'ল এইফালে এইটো চাইড এটা তই ৰ'দ খা কি ক'লে গাড়ী পাৰ্কিঙৰ কাৰণে কিমান ল'লে গাড়ী পাৰ্কিং 50 আৰু আমাৰ 10 টকা খোজকাঢ়া মানুহ এটা 10 টকা আমি আহিছোঁ জাতিংগা ভিউ পইণ্টত ইয়াতে কি ধুনীয়া এখন আছে কেফে নেকি এই খাবলৈ আছে চাগে কিবা ন বেচাৰাটো একদম এইটো কি হৈছে জানে স্কোৱাট মাৰি আৰু লহা পা গলত ৱাও ৰাস্তাত গোটেই ৰাস্তাত এইবোৰ দেখা পাইছোঁ আমি আহোঁতে কি বুলি কয়নো আমি ভালকে নাজানো আপোনালোকে কওকচোন এইটো কি মই কহুৱা বন বুলি ভাবিছিলোঁ কমেণ্ট কৰি জনাবচোন হয়নে নহয় নাজানো আৰু দেই আমি চাম না ইয়াতে কিবা আছে আমি নাজানো কাৰণ আমি গাধা আপোনালোকে প্লিজ জনাব না ঐ গাধা কৰবি মই গাধা নহয় গাধি ইয়াত মন্দিৰো আছে সেইকাৰণে আমি ভাবি আছোঁ অকণমান বাহিৰৰ পৰা চাওঁ শিৱ বাবাৰ মন্দিৰ চাগে হয়নে ওম নমঃ শিৱায়
এনেকুৱা ধুনীয়া পৰিৱেশ নহয় কি ক'ম আৰু মজা আমি এতিয়া সোমাই আহিছো জাতিংগা ভিলেজৰ ফালে গাঁও এখনত জাতিংগা গাঁও শান্তিৰ কিন্তু ন একদম বতৰ ধুনীয়া কৰিছে কিন্তু বেলেগ কিবা হওক নহওক এটা ৰাস্তা ৰাস্তাত গোটেই ৰাস্তাত দেখা পাইছিল এটা কিবা পাই চাব গৈছে চাহ আৰু কিবা কিবা আছে কিবা আছে কিবা আছে সুধচোন বাদাম চাদাম আছে দেখাও দে আন কিয় দিব লাগে মোক চেণ্ডেল আৰামছে পিন্ধ এইযোৰ কষ্ট পাবি ৰে বুদ্ধি তাৰ নামি গৈ পেলাই মই কি খাম সেইটো কাৰণ নিজে পাৰা নাই ডিচিশ্যন ল'বৰ কাৰণে মই গম পাই গৈছোঁ তোৰ এইবিলাক ডিচিশ্যন থেংক ইউ দৌ দিজিয়ে মই এতিয়া বাৰু অসমীয়াত কৈ আছিলোঁ বুজি পোৱা মই প্ৰথমতে হিন্দীতে কৈছিলোঁ তাৰপিছত কৈছে চাহ দুইটা ন এনেকৈ কৈছে মই অসমীয়া জানো নেকি কাৰণে চাহ বুজিত বাজাম আছে নাই বাদাম দুটা এটা তোৰ এটা মোৰ তাৰপিছতে আমাৰ মেগী বনি আছে থেংক ইউ হেল্ল' আমি বঢ়িয়াছে চাহ তাহ খালোঁ মেগী চেগী খালোঁ একচুৱেলি তাত মেগী পেকেট বিক্ৰী কৰে তাৰপিছত মই গৈ মেলি ক'লোঁ যে ইয়াত মেগী বনাই দিব নেকি ভোক লাগিছে তেতিয়া আৰু তেওঁ মানে ধুনীয়াকৈ বনাই জনাই দিলে আৰু ইয়াৰ লোকেলৰ মুখৰ পৰা গম পাইছোঁ আমি ন যে ইয়াত মানে কি আছে মানে বৰ লাগে হা তাৰপিছত আৰু ইয়াত মানে গম পাইছোঁ মানে অসমীয়া মানুহ তাৰপিছত মিজো মানুহ নাগা মানুহ মানে অল ট্ৰাইবছৰ মানুহ ইয়াত থাকে তো ইয়াত বোলে কি মিনি নৰ্থ ইষ্ট বুলি কোৱা হয় তেনেকৈ কৈছে হয়নে তেওঁলোকে কৈছে আৰু লগতে মানে ইষ্টাৰ ছুইজাৰলেণ্ড ন ইষ্টাৰ ছুইজাৰলেণ্ড চাই দিলোঁ আমি ৰাইজ এতিয়া বোলে গম পাই চাগে বহুত দিনৰ পৰাই কয় এতিয়া গৈ আছে আৰু গুৱাহাটী 3:30 পাৰ হৈ গ'ল নাগালেণ্ডৰ পৰা আহোঁতেও খাই গৈছোঁ তাকে কৈ আছে আহি আছে 3:30 হৈ গ'ল এতিয়া ভাবিছোঁ লাঞ্চটো কৰি লওঁ আৰু কাৰণ সন্ধিয়া হ'বই হৈ গ'ল এই ৰাম চেণ্ডেলটো ক'ত গুচি গ'ল মোৰ পাইছোঁ ৰাতি 8:30 বাজিল আৰু ঘৰ আহি পালোঁ মানে সোনকালে আহি পালোঁ হয় কিন্তু আমি সোণাপুৰত বহুত জাম পালোঁ ন সোণাপুৰত বহুত সোণাপুৰ আৰু জাগিৰোডৰ পৰা পালোঁ নেকি মানে 2 ঘণ্টামান গুচি গ'ল আৰু 2 ঘণ্টা 2.5 ঘণ্টামান তো নহ'বা সোনকালে আহি পাই গ'লোঁ হয় আৰু এতিয়া একদম দৌৰাদৌৰিকৈ আহিছোঁ ঘৰৰ অৱস্থা নাই মানে যাওঁতে ঠিক কৰিয়ে গৈছিলোঁ কিন্তু পেকিং কৰোঁতে এইফালে কাপোৰ হৈ গৈছে আৰু কালি একদম ঢেৰ তীব্ৰ গতিত চাফা কৰিব লাগিব অশান্তি লাগি যায় আকৌ কালিৰ পৰা ডিউটি ষ্টাৰ্ট যিয়ে নহওক ভাল লাগিল হাফলং গৈ তাৰ মানে পৰিৱেশ গোটেই ৱেডাৰ মানুহ খানা এভৰিথিং বহুত ধুনীয়া আছিলে বাকী হাফলঙৰ পৰা আমাৰ ভিডিঅ' কোনোবাই চাই আছে নাই জনাব আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আশা কৰিছোঁ ভাল পালে ভিডিঅ'টো চাই আৰু যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব আজিলৈ আহিছোঁ বাই এভৰিৱান টেক কেয়াৰ